হাই এভৰিৱান, বলক আজি মোৰ লগত আমাৰ দৰং জিলাত অৱস্থিত হাউলি মোহনপুৰত হৈ যোৱা দৰং ওদালগুৰি জিলাৰ কৰ্বত্য সন্মিলনীৰ ৩৮তম ত্ৰিবাৰ্ষিক অধিৱেশনলৈ। আৰু ময়ো যিহেতু এগৰাকী কৰ্বত্য ছোৱালী, আমাৰ গাঁৱৰ ছোৱালীখিনি মিলি তাতে এটি ডেন্স প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ প্ৰথম দিনাখন। আৰু এইকেইজনী হৈছে আমাৰ গ্ৰুপৰ ছোৱালীকেইজনী। আৰু এইপিনে পাৰফৰ্মেঞ্চবোৰ চলি আছে, ৰাইজো বাৰু বহুখিনিয়ে হৈছে। আৰু পাৰফৰ্মেঞ্চবোৰৰ লগতে এইফালে আহিছিল ডাংকাটি বাই আৰু তেওঁলোকৰ কৌতুক অভিনয় কৰি আছে। আৰু এইটো হৈছে আজি মোৰ ফুল লুকটো। কেনেকুৱা লগা হৈছে কমেণ্ট এটা কৰি জনাব। বৰ খৰধৰকৈ ওলাইছোঁ জানেনে। আৰু আমিও পাৰফৰ্ম কৰি এয়া ডাংকাটি বাই প্ৰগ্ৰেম চাই আছোঁ। তাৰপিছতে ঘৰলৈ আহিলোঁ। আৰু আজি হৈছে নেক্সট ডে, আজি আছিল কালচাৰেল ৰেলী আৰু সেয়েহে মাহঁতৰ লগত প্ৰায় 10:30মানত আহি পালোহি। আৰু এইটো হৈছে ইয়াৰ মেইন তোৰণটো। এই শোভাযাত্ৰাটোক আগৰ পৰা গুৰিলৈকে নেতৃত্ব দি উত্তৰ দিশৰ সাংস্কৃতিক সম্পাদক মুকুট দাস ডাঙৰীয়াই আৰু তেখেতক আমি আৰু এয়া শোভাযাত্ৰা উদ্বোধন হ'ল আৰু মায়ে মই এয়া চাই আছোঁ। আৰু মই আধা পাই এয়া আমাৰ গাঁৱৰ ছোৱালীসকলক লগ পালোঁ আৰু সিহঁতক মই জইন কৰি ল'লোঁ। ৰেলী শেষ কৰিয়ে একেবাৰে ভোজনালয়লৈ আহি গ'লোঁ, যিহেতু একদম ভোক লাগিছিল। আৰু একদম ইয়াত ভাত খাই ল'লোঁ ধুনীয়াকৈ আৰু খাই বৈ লৈ মিটিং চলি আছিল, কিন্তু আমি মিটিং চাবলৈ একদম ধৈৰ্য নাই আৰু চিধা আমি ঘৰলৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।